সংঘাত নাথাকিলে জীৱনৰ কোনো মূল্য নাই। সংঘাত থাকিলেহে জীৱনৰ মূল্য জুখিব পাৰি। সংঘাতে দিয়ে নতুন অভিজ্ঞতা, সংঘাতে দিয়ে নতুন আৱিষ্কাৰ, আৰু সংঘাতে জীৱনটোক এক নতুন প্ৰত্যাহ্বানেৰে গঢ়ি তোলে সংঘাতৰ মাধ্যমেৰে। নমস্কাৰ, মই শ্ৰী তীৰ্থৰঞ্জন গোস্বামী শাস্ত্ৰী আপোনালোক সকলোকে আন্তৰিক শ্ৰদ্ধা আৰু আন্তৰিক অভিনন্দন জ্ঞাপন কৰি আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজত উপস্থিত হৈছোঁ। আজি ৰাখী পূৰ্ণিমা। এই ৰাখী পূৰ্ণিমা শ্ৰাৱণ মাহৰ শ্ৰাৱণী পূৰ্ণিমাৰ দিনাখন এই ৰাখী পূৰ্ণিমা উদযাপিত হৈ আহিছে। অৰ্থাৎ ভাই ভগ্নীৰ যি পবিত্ৰ সম্পৰ্ক, ভাই ভগ্নীৰ যি পবিত্ৰ সম্বন্ধ, এই সম্বন্ধক অটুট কৰি ৰাখিবৰ কাৰণেই আজি এই ৰাখী পূৰ্ণিমা উদযাপিত হৈ আহিছে। সেয়েহে প্ৰতিগৰাকী ভাই ভগ্নীক এই পবিত্ৰ দিনটোত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ভাই ভগ্নীৰ সম্বন্ধ যাতে অতি নিবিড়ভাৱে এই পবিত্ৰ সম্বন্ধ জীয়াই থাকে, তাৰ কাৰণে প্ৰতিগৰাকী ভাই ভগ্নীক শুভেচ্ছা জ্ঞাপন কৰিছোঁ, অভিনন্দন জ্ঞাপন কৰিছোঁ। আজিৰ এই তাৰিখত, অৰ্থাৎ আজি 9 আগষ্ট তাৰিখটোতেই আজি ৰাখী পূৰ্ণিমা হোৱাৰ লগে লগে আজি বিভিন্ন যুগ গঠিত হৈছে। আৰু অৰ্থাৎ আজি সৌভাগ্য যুগ, সিদ্ধি যুগ, এনেধৰণৰ যুগসমূহ আজি তৈয়াৰী হৈছে। আৰু তাৰ লগে লগে বিশেষ কেইটামান গ্ৰহ আজিৰ তাৰিখৰ পৰাই নিজস্ব স্থানত অৱস্থান গ্ৰহণ কৰিব। বিশেষকৈ চন্দ্ৰগ্ৰহ, শনি গ্ৰহ আৰু বৃহস্পতি গ্ৰহই নিজৰ নিজৰ নক্ষত্ৰত অৱস্থান গ্ৰহণ কৰি এক বিশেষ পৰিৱৰ্তনৰ সূচনা গ্ৰহণ কৰিছে। অৰ্থাৎ কেইটামান ৰাশিৰ কাৰণে অত্যন্ত সুন্দৰ শুভ ফলপ্ৰদায়ক হিচাপে চিহ্নিত হৈছে আজিৰ তাৰিখৰ পৰা 2.5 মাহ পৰ্যন্ত। অৰ্থাৎ এই যুগটো এনেধৰণৰ এক পৰিঘটনা আজি 30 বছৰৰ পিছত সংযোজিত হৈছে। একেলগে ৰাখী পূৰ্ণিমা হৈছে, তাৰ লগে লগে সৌভাগ্য যুগ, সিদ্ধি যুগ, বুধাদিত্য যুগ, এই ধৰণৰ যুগসমূহৰ সমাৱেশ ঘটিছে। তাৰ লগে লগে তিনিটাকৈ গ্ৰহ, চন্দ্ৰগ্ৰহ, বৃহস্পতি গ্ৰহ আৰু শনি গ্ৰহ নিজৰ নিজৰ নক্ষত্ৰত অৱস্থান গ্ৰহণ কৰি এক বিশেষ শুভ ফলপ্ৰদায়ক হিচাপে চিহ্নিত হৈছে। আজি আমি আলোচনা কৰিম 6টা ৰাশি, তেওঁলোকে কি দিশত তেওঁলোকে শুভত্ব লাভ কৰিব, এই 6টা ৰাশিৰ জীৱনলৈ এক ইতিবাচক সঁহাৰি, ইতিবাচক পৰিৱৰ্তন দেখা দিব, আৰু কি দিশত তেওঁলোকে এই শুভত্ব আৰু পৰিৱৰ্তন লাভ কৰিব, সেই সম্বন্ধীয় বিষয় এটা লৈ আপোনালোকৰ মাজত উপস্থিত হৈছোঁ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাব, নিশ্চয় উপকৃত হ'ব। আহক আমি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। তাৰ আগেয়ে এটি বিশেষ অনুৰোধ, যদিহে আপুনি মোৰ চেনেলটোৰ কাৰণে নৱাগত, তেনেহ'লে প্ৰথমতেই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বৰ কাৰণে আমি অনুৰোধ জনাইছোঁ, আৰু মোৰ এই ভিডিঅ'সমূহ আপোনাৰ বন্ধুবৰ্গলৈ লৈ যোৱাত সহায় কৰিবলৈ আশা ৰাখিছোঁ। আহক আমি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজি 9 আগষ্টত বিশেষকৈ শ্ৰাৱণ মাহৰ আজি পূৰ্ণিমাৰ তিথি, আৰু এই পূৰ্ণিমাৰ তিথিক শ্ৰাৱণী পূৰ্ণিমা বুলি কোৱা হয়। আৰু এই শ্ৰাৱণী পূৰ্ণিমাত সমগ্ৰ ভাৰতবৰ্ষত ভাতৃভগ্নীৰ এক পবিত্ৰ স্নেহৰ যি সম্পৰ্ক, এই সম্পৰ্কক অটুট ৰাখিবৰ কাৰণে এক বিশেষ দিন হিচাপে মান্যতা প্ৰদান কৰি আহিছে। তাৰ লগে লগে তিনিটাকৈ গ্ৰহ, চন্দ্ৰগ্ৰহ, শনি গ্ৰহ আৰু বৃহস্পতি গ্ৰহে নিজা নিজা নক্ষত্ৰত অৱস্থান গ্ৰহণ কৰি এক শুভ ফলপ্ৰদায়ক হিচাপে চিহ্নিত হৈছে। তাৰ লগে লগে আজিৰ এই দিনটোৰ পৰা 2.5 মাহলৈকে বিশেষ যুগ, সৌভাগ্য যুগ, সিদ্ধি যুগ, বুধাদিত্য যুগ, দিগুৰু যুগ, এনেধৰণৰ 4টা পবিত্ৰ যুগ বা সুন্দৰ শুভ যুগে সংযোগ সৃষ্টি কৰিছে। ইয়াৰ লগে লগে 6টা ৰাশিৰ এক বিশেষ পৰিৱৰ্তন হ'ব। অৰ্থাৎ আমি প্ৰথম ভাগ্যশালী ৰাশিটো লৈ আহিছোঁ। প্ৰথম ভাগ্যশালী ৰাশিটো হৈছে বৃষ ৰাশি। অৰ্থাৎ বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ জীৱনলৈ লৈ আহিব এক অভূতপূৰ্ব পৰিৱৰ্তন আৰু ইতিবাচক সঁহাৰি। তেওঁলোকৰ বিশেষকৈ ধনস্থানত শুক্ৰ আৰু বৃহস্পতিয়ে দ্বিগুৰু যুগৰ সৃষ্টি কৰি বিশেষকৈ ধন আগমনৰ বা ধন উপাৰ্জনৰ ক্ষেত্ৰত এক বিশেষ দিন হিচাপে পৰিগণিত হৈছে আগন্তুক 2.5 মাহটো। অৰ্থাৎ 30 বছৰৰ পিছত এনে সুন্দৰ যুগে সংযোগ ঘটাৰ পিছত বা সংযোগ ঘটিছে, আৰু এই সংযোগৰ লগে লগে বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ জীৱনলৈ এক বিশেষ পৰিৱৰ্তন আহিব। অৰ্থাৎ তেওঁলোকে দ্বিগুৰু যুগে ধনস্থান উন্নত কৰিব, তেওঁলোকে আয় উপাৰ্জনৰ ক্ষেত্ৰত নতুন পথ তেওঁলোকে লাভ কৰিব। বিশেষকৈ বৃহস্পতি গ্ৰহ আৰু শুক্ৰ গ্ৰহৰ শুভকাৰকতাত বৃষ ৰাশিৰ জাতক জাতিকাসকলে নতুন স্থানত নতুন কৰ্মৰ সন্ধান লাভ কৰিব, বা চাকৰি বাকৰিৰ ক্ষেত্ৰত তেওঁলোকে অত্যন্ত শুভ ফল লাভ কৰিব। বৃহস্পতিৰ কাৰণে সমাজ কল্যাণৰ বিভাগৰ চাকৰি, শিক্ষকতাৰ চাকৰি, হাইকোৰ্টৰ চাকৰি, লোৱাৰ কোৰ্টৰ চাকৰি, কৃষি বিভাগৰ চাকৰি,
খনি গ্ৰহৰ কাৰণে পানীৰ লগত জড়িত হৈ থকা চাকৰি, কৃষি বিভাগৰ চাকৰি, গড় কাপ্তানি বিভাগৰ চাকৰি, জলসিঞ্চন বিভাগৰ চাকৰি বা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ চাকৰি, শুক্ৰ গ্ৰহৰ কাৰণে স্বাস্থ্য বিভাগৰ চাকৰি বা হাইকোৰ্টৰ চাকৰি, মাটি বাৰীৰ লগত জড়িত হৈ থকা বিষয়ৰ চাকৰি, এই ধৰণৰ চাকৰিসমূহত নকল কৰাৰ সুবিধা পাব বৃষ ৰাশিৰ জাতক জাতিকাসকলে। তেওঁলোকৰ জীৱনলৈ এক ইতিবাচক সঁহাৰিৰে বিশেষকৈ ধনস্থান অত্যন্ত উন্নত হ'ব। যিসকল নিবনুৱা তেওঁলোকে আত্মসংস্থাপনৰ সুবিধা কৰি ল'ব। কুটিৰ শিল্প বা ক্ষুদ্ৰ উদ্যোগ বা স্বাৱলম্বিতাৰ দিশত নিজেই কিছু অগ্ৰসৰ হ'ব আৰু নতুন পৰিকল্পনাৰে তেওঁলোকৰ ব্যৱসায় আগবাঢ়িব। ব্যৱসায়ীসকলৰ কাৰণে অত্যন্ত সুন্দৰ দিন, বিশেষকৈ পানীয় দ্ৰব্যৰ ব্যৱসায়, মণিৰত্নৰ ব্যৱসায়ীসকলে লাভ কৰিব এক বিশেষ সুবিধা। বন্ধুৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ, তেওঁলোকে বন্ধু লাভ কৰিব। বন্ধুৰ জৰিয়তে তেওঁলোকে বিশেষ কাম কিছুমান সমাধান কৰি ল'ব পাৰিব। আৰু যিসকল লোকৰ মাটি বাৰীৰ লগত ঝামেলা হৈ আছিলে বা মাটি বাৰীৰ ক্ষেত্ৰত বিভিন্ন জটিলতাই দেখা দি আছিলে, সেইসকলে লাভ কৰিব এক বিশেষ সমিধান। মাটি বাৰীৰ ক্ষেত্ৰত তেওঁলোকে লাভ কৰিব বিশেষ সমিধান, অৰ্থাৎ যান বাহন লাভ হ'ব বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত। অহা আঢ়ৈ মাহৰ ভিতৰত তেওঁলোকৰ যান বাহন জাতীয় বিষয়, লোহা লক্কৰ জাতীয় সামগ্ৰী তেওঁলোকৰ ঘৰলৈ আহিব। তেওঁলোকে সংযমী হ'ব বা ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ, কিয়নো শুক্ৰ আৰু বৃহস্পতিৰ দ্বিগুৰু যোগে বিশেষকৈ তেওঁলোকৰ আত্মসংযমতা, তেওঁলোকৰ ধৈৰ্য বা নেতৃত্ব দিয়াৰ ক্ষমতা বা তেওঁলোকৰ নতুন বিদ্যা শিক্ষাৰ কৌশল আয়ত্তকৰণৰ ক্ষেত্ৰত যি ভূমিকা, এই ভূমিকা সক্ৰিয় হৈ থাকিব। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ পাৰিবাৰিক অত্যন্ত সুন্দৰ হ'ব। শুক্ৰ গ্ৰহ অতি শুভ অৱস্থাত থকাৰ কাৰণেই তেওঁলোকে লাভ কৰিব এক সাংসাৰিক বা পাৰিবাৰিক সুন্দৰ পৰিৱেশ। অসীয়া অপ্ৰীতি বা দ্বন্দ্ব খৰিয়াল পৰিত্যাগ কৰি তেওঁলোকে নতুন পথেৰে ধাৱমান হ'ব। এক সুন্দৰ পৰিৱেশৰ মাজেদি পাৰিবাৰিক দিশটো অত্যন্ত উন্নত হ'ব। আমি আহিছোঁ বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত, বিশেষকৈ চাকৰিয়ালসকলৰ ক্ষেত্ৰত তেওঁলোকৰ পদোন্নতি হোৱাৰ সুবিধা লাভ কৰিব। তেওঁলোকে উপযুক্ত স্থানত বা ইচ্ছিত স্থানত বদলীকৰণৰ সুবিধা লাভ কৰিব। প্ৰেম প্ৰণৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ, যিহেতুকে প্ৰেমকাৰক গ্ৰহ শুক্ৰ গ্ৰহ বৃহস্পতি গ্ৰহৰ লগত লগ লাগি শুভ দৃষ্টিকাৰক হৈছে, সেই প্ৰেমৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ। প্ৰেমাস্পদৰ লগত মিলিত হোৱাৰ সুবিধা লাভ কৰিব বা তেওঁলোকে অনাগত জীৱনৰ এক নতুন পৰিকল্পনা বা নতুন সপোন বাস্তৱিত কৰাৰ কাৰণে সহযোগিতা লাভ কৰিব বা একেলগে যৌথভাৱে আগবঢ়াৰ সুবিধা লাভ কৰিব। বিবাহৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ, বিবাহ পাৰ্টীসকলে লাভ কৰিব নতুন খবৰ। আমি দ্বিতীয় ভাগ্যশালী ৰাশি তুলাইছোঁ মিথুন ৰাশি। মিথুন ৰাশিৰ লগ্নত বুধাদিত্য যোগে, মিথুন ৰাশিৰ লগ্নত দ্বিগুৰু যোগে ইতিমধ্যে অৱস্থান গ্ৰহণ কৰিছে আৰু দ্বিগুৰু যোগ শুক্ৰ বৃহস্পতিৰ সংযোগত দ্বিগুৰু যুগৰ সৃষ্টি হৈ বিশেষকৈ স্বাস্থ্য সম্বন্ধীয় বিষয়ক অত্যন্ত উন্নত কৰিছে। যিসকল লোকে বিভিন্ন ৰোগত ৰোগাক্ৰান্ত হৈ আছে বৃষ ৰাশিৰ জাতক জাতিকাসকলে, সেইসকলে লাভ কৰিব এক নতুন সময়, নতুন সুবিধা বা স্বাস্থ্য চিকিৎসাৰ ক্ষেত্ৰত তেওঁলোকে লাভ কৰিব এক নতুন সুবিধা বা উপদেশৰ ক্ষেত্ৰত বন্ধুৰ সহায় পাব। চিকিৎসা সম্বন্ধীয় বিষয়ৰ কাৰণে এক নতুন সুবিধাৰে আগবাঢ়িব। তেওঁলোকৰ স্বাস্থ্য উন্নত হ'ব আৰু আৰ্থিক স্থান অত্যন্ত উন্নত হ'ব। বৃহস্পতি আৰু শুক্ৰ এই দ্বিগুৰু যুগৰ কাৰণেই আৰ্থিক ক্ষেত্ৰখনত অত্যন্ত সুন্দৰ ফলাফল লাভ কৰিব। তেওঁলোকে নতুন পৰিকল্পনাৰে আগবাঢ়িব, নতুন উপাৰ্জনৰ নতুন পথ লাভ কৰিব। বন্ধুৰ সহায় লাভ কৰিব। তেওঁলোকৰ ধনস্থান ৰবি বুধ বুধাদিত্য যোগে অৱস্থান গ্ৰহণ কৰা হেতুকে ধনস্থান উন্নত হ'ব। যিসকলে খেতি বাতিৰ লগত জড়িত হৈ আছে, যিসকলে ক্ষুদ্ৰ উদ্যোগ শিল্প বিভিন্ন শিল্পৰ লগত জড়িত হৈ আছে বা অভিনয় ক্ষেত্ৰখনত জড়িত হৈ আছে, সংগীতৰ ক্ষেত্ৰত জড়িত হৈ আছে বা বিদ্যাৰ্থীসকলৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ। লগ্নত যিহেতুকে শুক্ৰৰ অৱস্থান গ্ৰহণ কৰিছে, সেয়েহে অভিনয়, সাংস্কৃতিক দিশ, সামাজিক ব্যক্তিসকল বা ৰাজনৈতিক ক্ষেত্ৰত জড়িত হৈ থকা ব্যক্তিসকলে উচ্চ পদমৰ্যাদা লাভ কৰিব, সা সন্মান লাভ কৰিব আৰু সামাজিক সন্মান লাভ কৰিব, যশস্যা লাভ কৰিব। বিদ্যাৰ্থীসকলৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ, তেওঁলোকে লাভ কৰিব বিদ্যা শিক্ষাৰ ক্ষেত্ৰত নতুন বিষয় বা তেওঁলোকে নতুন সুবিধা লাভ কৰিব। ভ্ৰমণৰ যোগাযোগ আছে, ভ্ৰমণৰ যোগ লাভ কৰিব, ভ্ৰমণ লাভ কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ, চাকৰি বাকৰি ব্যৱসায়ৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ লাভ কৰিব তেওঁলোকৰ বিশেষ সুবিধা। বৃহস্পতি শুক্ৰৰ কাৰণে চাকৰিয়ালসকলে লাভ কৰিব নতুন খবৰ বা তেওঁলোকে ৰাজ সাহায্য বা উচ্চপদস্থ বিষয়ৰ স্নেহভোজন হোৱাত সহায় কৰিব এই শুক্ৰ বৃহস্পতিৰ দ্বিগুৰু যোগে।
অৰ্থাৎ সৌভাগ্য যোগে অত্যন্ত সুন্দৰভাৱে কঢ়িয়াই আনিব মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে এক বিশেষ সময়। তেওঁলোকৰ পাৰিবাৰিক অত্যন্ত সুন্দৰ। তেওঁলোকে পাৰিবাৰিক এই স্থিতিত বিশেষকৈ সন্তানৰ সাফল্যই তেওঁলোকক আনন্দ প্ৰদান কৰিব। পাৰিবাৰিক দিশত অসূয়া অপ্ৰীতি তেওঁলোকৰ নাইকিয়া হৈ এক নতুন দিশেৰে ধাৱমান হ'ব তেওঁলোকৰ সাংসাৰিক সুখ বা সাংসাৰিক পৰিৱেশ। আমি তৃতীয় ভাগ্যশালী ৰাশিটোলৈ আহিছোঁ সিংহ ৰাশি। সিংহ ৰাশিৰ বিশেষকৈ সিংহ ৰাশিৰ জাতক জাতিকাসকলে লাভ কৰিব ধন উপাৰ্জনৰ নতুন পন্থা। তেওঁলোকে নতুন পৰিকল্পনাৰ ব্যৱসায় বাণিজ্য কুটিৰ শিল্প উদ্যোগ এই ধৰণৰ বিষয়বিলাকত তেওঁলোকে মনোনিৱেশ কৰিব। পুৰণা ব্যৱসায় অৰ্থাৎ বন্ধ হৈ থকা ব্যৱসায় নতুনকৈ আৰম্ভ কৰিব পাৰিব বা তেওঁলোকৰ মাটি বাৰী সম্বন্ধীয় যি জটিলতা সেই জটিলতাৰ পৰা ৰক্ষা পাব আৰু তেওঁলোকে মাটি বাৰী লাভ হ'ব, পৈতৃক সম্পত্তি লাভ হ'ব সিংহ ৰাশিৰ ক্ষেত্ৰত বা যান বাহন লাভ হ'ব সিংহ ৰাশিৰ ক্ষেত্ৰত। স্বাস্থ্যৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ। অৱশ্যে লগ্নত কেতু গ্ৰহ অৱস্থান কৰা হেতুকে কিছু স্কিনৰ প্ৰব্লেম ছালৰ সমস্যাত ভুগিব। যদিও ধনস্থান অত্যন্ত সুন্দৰ, তেওঁলোকে পথ অৰ্থাৎ ধন উপাৰ্জনৰ নতুন পথ অৱলম্বন কৰিব। ব্যৱসায়ীসকলে নতুন পৰিকল্পনাৰে ব্যৱসায় আৰম্ভ কৰিব। পুৰণা ব্যৱসায় আকৌ আৰম্ভ হ'ব বা পুৰণা পাবলগীয়া টকা বা পুৰণা পাবলগীয়া ধন তেওঁলোকে লাভ কৰিব এই আঢ়ৈ মাহত। অৰ্থাৎ 30 বছৰ পিছত এই শুভ যোগে 30 বছৰ পিছত লাভ কৰা বা তৈয়াৰী হোৱা এই সংযোগসমূহে সিংহ ৰাশিৰ জীৱনলৈ লৈ আহিব এক সুখ শান্তিৰ পৰিৱেশ। যিসকলে প্ৰেম বিচ্ছেদ বা বিবাহ বিচ্ছেদ বা এনেধৰণৰ প্ৰেম সম্বন্ধীয় বিষয়ৰ লগত জটিলতাত আছিলে সেইসকলৰ কাৰণে আহিব নতুন খবৰ আৰু সুখপ্ৰদ খবৰে তেওঁলোকক ৰোমাঞ্চিত কৰি তুলিব সিংহ ৰাশিৰ জাতক জাতিকাসকলক। সিংহ ৰাশিৰ জাতক জাতিকা অৰ্থাৎ বিদ্যাৰ্থী শিক্ষাৰ্থীসকলৰ কাৰণে অত্যন্ত সুন্দৰ। তেওঁলোকে যিসকলে কমাৰ্চ বিষয়ক ছাত্ৰ ছাত্ৰী বা যিসকলে গৱেষণা ছাত্ৰ ছাত্ৰী যিসকলে টেকনলজি এণ্ড ইনফৰমেশ্যনছ অৰ্থাৎ ইনফৰমেশ্যন এণ্ড টেকনলজিৰ ছাত্ৰ ছাত্ৰীসকলে লাভ কৰিব নতুন খবৰ। তেওঁলোকে সংস্থাপিত হ'ব বা তেওঁলোকে যশস্যা লাভ কৰিব। আমি আহিছোঁ চতুৰ্থ সৌভাগ্যশালী ৰাশিটো কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ দিন বুলি পৰিগণিত হৈছে অহা আঢ়ৈ মাহ। অৰ্থাৎ কৰ্কট ৰাশিৰ জীৱনলৈ তেওঁলোকৰ লগ্নত ৰবি বুধ বুধাদিত্য যোগে লাভ অৱস্থান গ্ৰহণ কৰি তেওঁলোকৰ জীৱনলৈ এক ইতিবাচক সহায়েৰে তেওঁলোকলৈ লৈ আহিছে সৌভাগ্য। অৰ্থাৎ বুধ গ্ৰহ আৰু ৰবি গ্ৰহ লগ্নত অৱস্থান হোৱা হেতুকে ইতিমধ্যে সৌভাগ্য যুগ আৰু সিদ্ধি যুগৰ শুভ প্ৰভাৱত কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে লাভ কৰিব নেতৃত্ব দিয়াৰ ক্ষমতা। যিসকল লোক ৰাজনৈতিকভাৱে জড়িত, যিসকল লোক সামাজিকভাৱে জড়িত, তেওঁলোকে লাভ কৰিব উচ্চ পদমৰ্যাদা। তেওঁলোকে সাংগঠনিক দিশত তেওঁলোকৰ স্থিতি আৰু জনপ্ৰিয়তা বাঢ়িব। যিসকল চাকৰিয়াল লোকসকলে নতুন ঠাইত ঘৰ দুৱাৰ নিৰ্মাণ বা নতুন ঠাইত চাকৰিৰ বদলীকৰণ এই ধৰণৰ বিষয়বিলাক থাকিব আৰু উচ্চপদস্থ বিষয়াসকলৰ লগত ৰাজনৈতিক বিষয়াসকলৰ লগত সংযোগ ঘটিব আৰু ৰাজ সাহায্য লাভ কৰিব। চাকৰি প্ৰাৰ্থীসকলৰ নিবনুৱাসকলৰ ক্ষেত্ৰত লৈ আহিব নতুন খবৰ। চাকৰি বাকৰিৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ অহা আঢ়ৈটা মাহ। বিশেষকৈ ৰেল বিভাগৰ চাকৰি ঠিকাঠুকলিৰ লগত জড়িত হৈ থকা ব্যক্তিসকলৰ অত্যন্ত সুন্দৰ। তেওঁলোকে লাভ কৰিব নতুন খবৰ বা তেওঁলোকে ঠিকাঠুকলিৰ ক্ষেত্ৰত যথেষ্ট উন্নত উপাৰ্জনৰ পথ অৱলম্বন কৰিব। নতুন ব্যৱসায়ৰ ক্ষেত্ৰত ব্যৱসায়ীসকলে সুবিধা লাভ কৰিব। শিক্ষাৰ্থী বিদ্যাৰ্থীসকলৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ, যিহেতুকে লগ্নত বুধ গ্ৰহে অৱস্থান গ্ৰহণ কৰি ৰবিৰ লগত সংযোগ দি বুধাদিত্য যুগৰ সৃষ্টি কৰিছে আৰু ছাত্ৰ ছাত্ৰীসকলে লাভ কৰিব এক নতুন খবৰ। বিদ্যা বুদ্ধিৰ ক্ষেত্ৰত তেওঁলোকে আত্মসংযমী বা তেওঁলোকে ধৈৰ্য শক্তি বা তেওঁলোকৰ কনচেনট্ৰেশ্যন পাৱাৰ বা মেমৰি পাৱাৰ ইত্যাদি বৃদ্ধিৰ ক্ষেত্ৰত বুধ গ্ৰহে সহায় কৰিব। তেওঁলোকৰ জীৱনলৈ আহিব টকা পইচাৰ এক নতুন দিন। পাৰিবাৰিক দিশখনত অত্যন্ত সুন্দৰ। পাৰিবাৰিক দিশত তেওঁলোকে লাভ কৰিব আনন্দ, ভাতৃস্নেহ আৰু ঘৰুৱা তেওঁলোকৰ ছাপোৰ্ট বা ঘৰুৱা সমৰ্থন লাভ কৰিব। যিকোনো কামতে ঘৰুৱা পৰিয়ালৰ তেওঁলোকে সমৰ্থন লাভ কৰিব আৰু ঘৰুৱা এক মৰম স্নেহ প্ৰীতিৰ এক সম্পৰ্ক গঢ়ি উঠিব। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত তেওঁলোকে লাভ কৰিব এক নতুন সময়। আমি পঞ্চম সৌভাগ্যশালী ৰাশিটো হৈছে ধনু ৰাশি।
আমি সকলোৱে জানো যে ধনু ৰাশিৰ অধিপতি গ্ৰহ বৃহস্পতি, আৰু বৃহস্পতি বৰ্তমান শুক্ৰ আৰু বৃহস্পতি একেলগে লগ হৈ দ্বিগুৰু যুগৰ সৃষ্টি কৰি সপ্তম স্থানৰ পৰা পূৰ্ণাংগ দৃষ্টি নিক্ষেপ কৰিছে। সেয়েহে ধনু ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে অহা দিনবোৰ অৰ্থাৎ আজিৰ দিনটোৰ পিছত অত্যন্ত শুভ দিন বুলি বিবেচিত হৈছে। বিশেষকৈ তেওঁলোকৰ জীৱনলৈ আহিব নতুন আয় উপাৰ্জনৰ পথ। বৃহস্পতি গুৰু সপ্তম স্থানৰ পৰা পূৰ্ণ দৃষ্টি হেতুকে এক ৰাজযোগৰ সৃষ্টি কৰিছে, আৰু এই ৰাজযোগত ধনু ৰাশিৰ জাতক জাতিকাসকলে লাভ কৰিব চাকৰি বাকৰি। তেওঁলোকৰ কৰ্ম সংস্থাপনৰ দিশত অত্যন্ত শুভ ফলপ্ৰদায়ক হিচাপে অৱস্থান গ্ৰহণ কৰিছে দ্বিগুৰু যুগে। তাৰ লগে লগে ৰবি বুধ বুধাদিত্য যুগৰ শুভ প্ৰভাৱত তেওঁলোকৰ ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰত, বিশেষকৈ ধনু ৰাশিৰ ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ। যিসকল কলা সাহিত্য সংস্কৃতিৰ ছাত্ৰ ছাত্ৰী, অভিনয়ৰ ছাত্ৰ ছাত্ৰী বা সাংস্কৃতিক দিশৰ ছাত্ৰ ছাত্ৰী বা সুকুমাৰ কলা চিত্ৰশিল্পী, এই ধৰণৰ বিষয়ৰ লগত জড়িত থকা ব্যক্তিসকলৰ কাৰণে অত্যন্ত সুন্দৰ। তেওঁলোকে সামাজিক মৰ্যাদা লাভ কৰিব বা তেওঁলোকে অতদিনে পৰিশ্ৰম কৰি অহা এই পৰিশ্ৰমৰ মূল্য তেওঁলোকে এই 2.5টা মাহত তেওঁলোকে লাভ কৰিব। তেওঁলোকে চৰকাৰী সাহায্য লাভ কৰিব পাৰে বা চৰকাৰৰ দৃষ্টিগোচৰ হ'ব, বা বিশেষকৈ ইঞ্জিনিয়াৰিং বা ৰসায়ন শাস্ত্ৰ, পদাৰ্থ বিজ্ঞান এই ধৰণৰ ছাত্ৰ ছাত্ৰীসকলে লাভ কৰিব এক নতুন পৰিৱেশ, বা তেওঁলোকে সন্মান লাভ কৰিব, যশস্যা বৃদ্ধি হ'ব, তেওঁলোকৰ আত্ম প্ৰতিভা বিকাশ হ'ব। এই ধৰণৰ বিষয়ত দেৱগুৰু বৃহস্পতি আৰু দৈত্যগুৰু শুক্ৰৰ সুপ্ৰভাৱ ঘটিব। আৰু ধনুৰাশিৰ জাতক জাতিকাসকলে, চাকৰিয়ালসকলে পাৰিবাৰিক আনন্দ লাভ কৰিব, বা কৰ্মস্থানত তেওঁলোকৰ সন্মান বাঢ়িব, কৰ্মস্থানত তেওঁলোকৰ আত্মসন্মান বৃদ্ধি হ'ব, যশস্যা বৃদ্ধি হ'ব, আৰু তেওঁলোকৰ উচ্চপদস্থ বিষয়াসকলৰ লগত মিলিত হোৱাৰ এক সুন্দৰ বা শ্ৰদ্ধাভাজন সম্পৰ্ক গঢ়ি উঠিব। আমি একেবাৰে শেষৰ ৰাশিটো আহিছোঁ, ষষ্ঠ ৰাশিটো হৈছে মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিকাসকলে যদিও মীন ৰাশিত এতিয়া শনি অৱস্থান গ্ৰহণ কৰিছে, তথাপিতো শনি যিহেতুকে বৃহস্পতিৰ নক্ষত্ৰত অৱস্থান কৰি সৌভাগ্য যুগ বা সিদ্ধি যুগৰ লগে লগে দ্বিগুৰু যুগ আৰু বুধাদিত্য যুগৰ সুফলসমূহ লাভ কৰিব মীন ৰাশিৰ জাতক জাতিকাসকলে। মীন ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত বিশেষকৈ স্বাস্থ্য সম্বন্ধীয় বিষয়খিনি অত্যন্ত সুন্দৰ। তেওঁলোকে ইতিমধ্যে কিছুদিনৰ পৰা কিছুসংখ্যক ব্যক্তি নাৰ্ভৰ সমস্যা, মূৰৰ বিষ, এই ধৰণৰ সমস্যাত যিসকল লোকে ভুগি আহিছিলে, সেইসকলে উপযুক্ত চিকিৎসাৰ ব্যৱস্থা থাকিব বা চিকিৎসাৰ ব্যৱস্থা লাভ কৰিব, বা উপযুক্ত বন্ধুবৰ্গৰ সান্নিধ্যত তেওঁলোকৰ আই ইনকাম বা তেওঁলোকৰ পাৰিবাৰিক দিশ বা সুখ শান্তিৰ ক্ষেত্ৰত বন্ধুৰ ভূমিকাই যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব, আৰু সহায় লাভ কৰিব, ঘৰুৱা ছাপোৰ্ট লাভ কৰিব, ঘৰুৱা সমৰ্থন লাভ কৰিব। যিকোনো ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত নতুনকৈ পৰিকল্পনা আৰম্ভ কৰিব মীন ৰাশিৰ জাতক জাতিকাসকলে। আৰু ক্ষুদ্ৰ উদ্যোগ, কুটিৰ শিল্প বা স্বাৱলম্বিতা লাভ কৰা ব্যক্তিসকলে লাভ কৰিব এক সুখময় জীৱন। তেওঁলোকে ৰাজ সাহায্য লাভ কৰিব পাৰে, বা তেওঁলোকৰ জীৱনলৈ এক নতুন পথৰ নতুন ইনকামৰ পথ বা উপাৰ্জনৰ পথ তেওঁলোকে লাভ কৰিব। মীন ৰাশিৰ জাতক জাতিকাসকলে বিশেষকৈ প্ৰেম প্ৰণয়ৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ, যিহেতুকে শুক্ৰ আৰু বৃহস্পতি প্ৰত্যক্ষভাৱে দৃষ্টি নিক্ষেপ কৰিছে মীন ৰাশিলে। সেয়েহে প্ৰেমৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ মীন ৰাশিৰ জাতক জাতিকাসকলে। প্ৰেমাস্পদৰ লগত মিলিত হোৱাৰ পূৰ্ণ সম্ভাৱনা বা অনাগত দিনৰ পৰিকল্পনা বা সপোনসমূহ বাস্তৱায়িত কৰি তুলিবৰ কাৰণে প্ৰেমিক প্ৰেমিকাসকলে সহযোগিতা লাভ কৰিব, বা তেওঁলোকৰ অনাগত জীৱনৰ নতুন প্ৰস্তুতিৰে আগবাঢ়িব, আৰু বিবাহ প্ৰাৰ্থীসকলে লাভ কৰিব নতুন খবৰ। বন্ধু বান্ধৱীসকল, আজি ৰাখি পূৰ্ণিমাৰ এই দিনটোৰ পিছতেই বা আজিৰ এই ৰাখি পূৰ্ণিমাৰ দিনটোত বিভিন্ন যুগ তৈয়াৰী হৈছে, বা বিশেষকৈ 3টা গ্ৰহ, চন্দ্ৰ গ্ৰহ, শনি গ্ৰহ আৰু বৃহস্পতি গ্ৰহই নিজা নিজা নক্ষত্ৰত অৱস্থান গ্ৰহণ কৰি এক শুভ ফলপ্ৰদায়ক হিচাপে নিৰ্ণীত হৈছে 6টা ৰাশিৰ বাবে। আৰু এনেধৰণৰ ভিডিঅ'টো লৈ আপোনালোকৰ মাজত উপস্থিত হৈছিলোঁ। যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে এটা লাইক কৰিবলৈ নাপাহৰিব, আৰু কমেণ্ট বক্সত গৈ হৰ হৰ মহাদেৱ বুলি লিখিবলৈ নাপাহৰিব। পুনৰ আন এটা ভিডিঅ' লৈ আপোনালোকৰ মাজত উপস্থিত হোৱাৰ পূৰ্ণ প্ৰতিশ্ৰুতিৰে আজিলৈ এৰিছোঁ। ধন্যবাদ।